নমস্কাৰ, মই উতনু ভূঞা। এইবাৰ সত্যৰ আন এটা অধ্যায় আপোনালোকৰ ওচৰলৈ আগবঢ়াব বিচাৰিছোঁ। এইবাৰ ক'ব বিচাৰিছোঁ ৰাজধৰ্মৰ বিষয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিৰোধী পক্ষই বাৰে বাৰে সমালোচনা কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি কোৱা হৈছে যে এজন ৰজাই নিৰপেক্ষভাৱে সকলো শ্ৰেণীৰ লোকক চাব লাগে, কিন্তু মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা পালন কৰা নাই। ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ স্থিতি মুঠেই ভাল নহয়। এই ভাষ্য কংগ্ৰেছৰ। আচলতে কংগ্ৰেছক এতিয়া মুছলমানৰ ভোটৰ অতিকৈ প্ৰয়োজন হৈছে। AIDFৰ পতন ঘটাৰ লগে লগে এতিয়া কংগ্ৰেছৰ অন্যতম ভোট বেংক হৈছে মুছলমান ভোটাৰ। গতিকে মুছলমান ভোটাৰক সন্তুষ্ট কৰিবলৈ কংগ্ৰেছে প্ৰাজ্যমনে চেষ্টা চলাইছে। ধিঙত সংঘটিত ঘটনাৱলীৰ পিছত ধিঙৰ যিজন তফুজ্জুল নামৰ যিজন অপৰাধী আছিল, আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাওঁতে হেণ্ডকাপসহ পানীত পৰি মৃত্যু ঘটিছিল। কিন্তু বিৰোধীয়ে মুখ খুলি সকলো কথা কোৱা নাই যদিও বাৰে বাৰে তেওঁলোকে ইংগিত দিব বিচাৰে এয়া আচলতে এক প্ৰকাৰ এনকাউণ্টাৰ। অৰ্থাৎ এনেধৰণৰ ঘটনাৰ বিৰোধিতা কৰিব বিচাৰিছে একাংশ বিৰোধীয়ে। এইবাৰ বিধানসভাৰ বাহিৰৰ এই দৃশ্য মন কৰক। বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ মঙলবাৰৰ দিনটোত এইদৰে কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে। হাতে হাতে তেওঁলোকৰ বেনাৰ পোষ্টাৰ। তেওঁলোকে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালনত ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰিছে আৰু তেওঁলোকে লগতে অভিযোগ উত্থাপন কৰিছে যে নাৰী নিৰ্যাতন ৰোধ কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। সাধাৰণ দৃষ্টিত চাবলৈ গ'লে ইয়াক কোনো ডাঙৰ কথা নহয়, বিৰোধীয়ে এনেকৈ প্ৰতিবাদ কৰে। কিন্তু কংগ্ৰেছৰ এই বিধায়কসকলক অতি সূক্ষ্মভাৱে মই চাবলৈ চেষ্টা চলাইছিলোঁ। এই আটাইকেইজনক বিধায়ক চোৱাৰ পিছত মোৰ মনলৈ বাৰে বাৰে এটা কথা আহিছিল, আপোনালোকৰ মনলৈও সেই কথা আহিল। এই বিধায়কসকলক মন কৰক। এই বিধায়কসকলৰ অধিকাংশ কংগ্ৰেছ বিধায়কে হৈছে একমাত্ৰ মুছলমানৰ ভোটৰে বিজয়ী হৈ অহা বিধায়ক। অধিকাংশ বিধায়কে হৈছে সংখ্যালঘুৰ ভোটৰে জিকি অহা বিধায়ক। এই বিধায়কসকলৰ মাজত কেৱল দুজন বিধায়ক আছে, যি দুজন বিধায়কে হিন্দুৰ ভোটৰ দ্বাৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁলোক হৈছে দেৱব্ৰত শইকীয়া আৰু ভাস্কৰ বৰুৱা। বাকী আটাইকেইজন বিধায়কক মন কৰক, এওঁলোক যিবোৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছে সেইবোৰ সমষ্টি মুছলমানৰ সমষ্টি। নন্দিতা দাসৰ দৰে মহিলাই বকো সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল যদিও নন্দিতা দাস বিজয়ী হৈছিল একমাত্ৰ মুছলমানৰ ভোটৰ বাবে। গতিকে মুছলমানৰ ভোটৰে বিজয়ী হোৱা এই ব্যক্তিসকলে স্বাভাৱিকতেই মুছলমানৰ ওপৰত নিৰ্যাতন কেতিয়াও নিবিচাৰে। মুছলমানৰ ওপৰত নিৰ্যাতন এওঁলোকে কিয়, আমিও নিবিচাৰোঁ। কেতিয়াও আমি নিবিচাৰোঁ যে চৰকাৰ এখনে বা জনতাই হিন্দু বা মুছলমানৰ বিৰুদ্ধে কোনো ধৰণৰ দুৰ্ব্যৱহাৰ কৰক। শিৱসাগৰত সন্দেহজনক নাগৰিক বুলি একাংশ মুছলমানক খেদিবলৈ জাতীয় সংগঠনসমূহে যেতিয়া চেষ্টা চলাইছিল, তেতিয়া তেওঁলোকক বইণ্ড চাইন কৰিবৰ বাবে বাধ্য কৰাইছিল ৰাজ্য চৰকাৰে। এই ক্ষেত্ৰত হিমন্ত বিশ্ব চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু এই ক্ষেত্ৰত কংগ্ৰেছে কিন্তু সমৰ্থন নজনালে হিমন্ত বিশ্ব শৰ্মাক বা চৰকাৰক। চৰকাৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে বুলি বাৰে বাৰে অভিযোগ কৰিলে। আজি চৰকাৰৰ ফালৰ পৰা যদিহে বইণ্ড চাইন কৰিবলৈ নিদিয়াহেঁতেন পৰিৱেশ পৰিস্থিতি আৰু বেয়া হ'লহেঁতেন। সেই কথা কংগ্ৰেছে জানে, কিন্তু কংগ্ৰেছে এই ক্ষেত্ৰত মাত মাতিব নোৱাৰে। কংগ্ৰেছে যদিহে এই বইণ্ড চাইনক সমৰ্থন জনালেহেঁতেন যে এইটো খুব ভাল কাম কৰিছে, হিন্দুৰ ভোট হেৰুৱাব বুলি কংগ্ৰেছে ভাবিলেহেঁতেন। সেয়েহে কংগ্ৰেছে নিজকে নিৰপেক্ষ দৃষ্টিভংগীৰে থাকিবলৈ গৈ হিন্দু মুছলমান দুয়োটাৰে ভোট বিচাৰি গৈ এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আজি বিধানসভাৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ অখিল গগৈয়ে এখন পোষ্টাৰ লৈ আহে। এই পোষ্টাৰখনলৈ মন কৰক। পোষ্টাৰখনত হিমন্ত বিশ্ব শৰ্মাক ধৃতৰাষ্ট্ৰ সজাবলৈ চেষ্টা কৰা হৈছে। ৰাজ্যজুৰি দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছে আৰু ধৃতৰাষ্ট্ৰই চকু মুদি চাই আছে। এনে ভাষ্য অখিল গগৈয়ে দিব বিচাৰিছে। কিন্তু অখিল গগৈয়ে ইয়াৰ জৰিয়তে কি ক'ব বিচাৰিছে? ৰাজ্যত ধৰ্ষণকাৰীৰ বিৰুদ্ধে এইখন চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাইনে? যেতিয়াই ধৰ্ষণকাৰী বা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰে, তেতিয়াই অখিল গগৈয়ে মাত নামাতেনে? আজি অখিল গগৈক সমালোচনা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মানৱ ডেকাই। সকলে নাৰীক ধৰ্ষণ কৰে, নাৰীক দুৰ্ব্যৱহাৰ কৰে, নাৰীক অসন্মান নকৰে। মেক্সিমামে হৈছে 90% হৈছে এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি। আৰু এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ পৃষ্ঠপোষক কোন, মুখ্য পৃষ্ঠপোষক কোন? অখিল গগৈ ডাঙৰীয়া। এই বিশেষ সম্প্ৰদায়ৰ দুঃশাসনসকলৰ জ্যেষ্ঠ ভাতৃ কোন? দুৰ্যোধন অখিল গগৈ ডাঙৰীয়া। গতিকে দুৰ্যোধনকো মষিমূৰ কৰা হ'ব আৰু দুঃশাসনকো মষিমূৰ কৰা হ'ব। আমাৰ চৰকাৰে এই ক্ষেত্ৰত কোনোদিনেই থমকি নৰয়। যিখন পোষ্টাৰ লৈ তেওঁ কৰিছে, তেওঁ কৈছে যে দুঃশাসনে বস্ত্ৰহৰণ কৰিছে। এতিয়া এই মিয়া দুঃশাসনসকলে কাৰ প্ৰয়োজনত বস্ত্ৰহৰণ কৰিছিলে? বা দুঃশাসনে দুৰ্যোধনৰ
কৰোঁ চনত বস্ত্ৰহৰণ কৰিছিল আৰু এই দুৰ্যোধন হিচাপে তেওঁ ডাঙৰ ককায়েক হিচাপে মিয়াসকলৰ লগত একেবাৰে ৱালৰ ছাত্ৰানৰ নিচিনা খাৰা হৈ আছে। এয়া চাওক কাজিৰঙাত মই এখন এয়া চাওক অখিল গগৈয়ে কাজিৰঙাত দুঃশাসনসকলৰ লগত কেনেকৈ এভিকশ্যনৰ সময়ত থিয় হৈ আছিলে, দুৰ্যোধনৰ ৰূপ ধাৰণ কৰি আছিলে, আপোনালোকে নিজে চাওক। সদনৰ বাহিৰত কংগ্ৰেছৰ ফালৰ পৰা ৰাজধৰ্ম পালনত হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে বুলি বাৰে বাৰে অভিযোগ কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মা আজি এনে এটা সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছে, যিটো দায়িত্ব লৈ ৰাজধৰ্ম পালন কৰিবলৈ গৈ হিন্দু মুছলমান উভয়কে সমানে চাবলৈ গ'লে চৰকাৰখন যে বিপদত পৰিব সেই কথা হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে। বিজেপিয়ে এতিয়া অসমত হিন্দুত্ব ৰাজনীতি খেলিছে। হিন্দুত্ব ৰাজনীতি বিজেপিৰ কাৰণে নতুন নহয়। হিন্দুত্ব ৰাজনীতি বিজেপি আগতেও খেলে। হিন্দুত্ব ৰাজনীতি খেলাৰ অৰ্থ এইটো নহয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুছলমানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। মুছলমানৰ কিছুমান আইনৰ বিৰুদ্ধে চৰকাৰে স্থিতি গ্ৰহণ কৰিছে, তাক বিৰোধীয়ে বেয়া পাইছে। কিন্তু চৰকাৰৰ বিভিন্ন হিতাধিকাৰ আঁচনি হিন্দুৰ লগতে মুছলমানে সমানেই পাইছে, যদিও বিগত লোকসভা নিৰ্বাচনত মুছলমানৰ ভোট মুঠেই বিজেপিয়ে লাভ কৰিবলৈ সক্ষম নহ'ল। আজি হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত কৈছে যে মই ধৰ্ম নিৰপেক্ষ নহয়। কংগ্ৰেছৰ স্থিতিক সমালোচনা কৰিছে মুখ্যমন্ত্ৰীজনে। ভগৱান এতিয়া কি কলো, এতিয়া আপুনি মোক কি কৰিব? মই টিভিত চাই আছে ন মানুহে, আৰু মোকো চাই আছে, গতিকে মানুহে গম পাব কোন কাৰ ফালে। গতিকে লাইভ টেলিকাষ্ট হৈ আছে, ময়ো এনজয় কৰি আছো, মোৰ কোনো আপত্তি নাই। টিভিত অসমৰ মানুহে চাই আছে, মই মোৰ আদৰ্শত আছো, গতিকে মানুহে মোক ভাল পাব। গতিকে ইয়াত কৰিলে কৈ থাকক, একদম প্লিজ আপুনি হৈ থাকক, কৈ থাকক, মই শুনি আছো। আৰে খবৰ দিয়কচোন মাননীয় ইয়াতে। এক মিনিট, মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশ্যন কৰে কৰি থাকক, মইতো তাত নাই। আচ্ছা অধ্যক্ষ মহোদয়, আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে। আজি চাওক, জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতিগৰাকীয়ে এটা আজি ডাঙৰ কথা ক'লে। আৰু আপুনি কি কৈ আছে? আৰে মই পক্ষ ল'ম না, আপুনি কি কৰিব? মই পক্ষ ল'মেই, মই পক্ষ ল'মেই। প্লিজ যি কৰে কৰক না, মই ল'মেই। খবৰ দিয়কচোন, মই ল'মেই। নাই খবৰ দিয়ক, ল'মেই। আৰে কি লাগে এতিয়া? আৰে নহয় মই তেওঁ আপোনালোকে যদি নুশুনাকৈ আপোনালোকে ষ্টেটমেণ্ট দিবই দিয়া নাই। হ'ব কি ডিভাইড এণ্ড ৰুল, ঠিক আছে, হ'ব, একো অসুবিধা নাই। এতিয়া পঢ়িলে শুনক। আচ্ছা, আজি আপোনালোকে কি ক'লে? এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন? কিয় যাব আপোনালোকে কওক। তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই। তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই। আমিও ল'ব নিদিওঁ, হৈ গ'ল। আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। আজি অখিল গগৈয়ে অভিযোগ উত্থাপন কৰে যে হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ ফালৰ পৰা এনে এক ধাৰণা দিব বিচৰা হৈছে ৰাজ্যত সংঘটিত অধিকাংশ ধৰ্ষণৰ ঘটনাৰ সৈতে এক বিশেষ সম্প্ৰদায় অৰ্থাৎ মুছলমান জড়িত। কিন্তু অখিল গগৈয়ে আজি তথ্য দাঙি ধৰে যে কেৱল মুছলমান নহয়, হিন্দুৰ ফালৰ পৰাও এনেধৰণৰ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে দাবী কৰে পূৰ্বৰ তুলনাত এতিয়া ধৰ্ষণৰ ঘটনা ৰাজ্যত যথেষ্ট পৰিমাণৰ হ্ৰাস পাইছে। বিধানসভাত তথ্যবিলাক ক'ৰ পৰা কেনেকৈ কোট কৰা হয় মই নাজানো। এটা ধৰ্ষণৰ ঘটনাও
আমাৰ বাবে স্বীকাৰ্য নহয় কিন্তু যদি এটা কথা আমি চাওঁ যে পপুলেশ্যন বৃদ্ধি আৰু ধৰ্ষণৰ গোচৰ এই গোটেইবিলাক যদি আমি সম্যকভাৱে বিশ্লেষণ কৰোঁ তেতিয়াহ'লে বৰ্তমান আগৰ বহুত কেইখন চৰকাৰৰ তুলনাত অসমত অপৰাধীৰ সংখ্যা কমি গৈ আছে আৰু সেইকাৰণে NCRB ডাটাৰ ওপৰত যোৱা 3 বছৰ 4 বছৰৰ ডাটাৰ ওপৰত সদনত কেতিয়াবা আলোচনা হওক মোৰ কোনো আপত্তি নাই মই খালি সৰু এটা কথা কৈছোঁ 2014 চনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকাৰ সময়ত অসমত ধৰ্ষণৰ ঘটনা 1980টা হৈছিল শেষ বছৰটোত আৰু যোৱা বছৰত 989টা হৈছে এতিয়া মই কোনো তাত ক্ৰেডিট ল'ব খোজা নাই কাৰণ 9 নাই কিন্তু এটা কথা আমাক বিধানসভাত 1040টা হৈছে বুলি তথ্য দি থৈছে আৰে উত্তৰ প্ৰশ্ন নহয় বিধানসভাত কিন্তু তথ্য দি থৈছে বেলেগে পৰিৱেশ কিয় নষ্ট কৰে অধ্যক্ষ মহোদয় আপুনি বহুত উত্তৰটো দিবলৈ কি আছে নাজানো তেখেতে কথা কৈ থাকোঁতে মই একবাৰ উঠা নাই চকীখন চেক কৰিব লাগে তাতে কি আছে তলত এইটো মানে মই নাজানো ভাই আমি বিধানসভাত এটা মৰ্যাদাত কথা কওঁ ধৰি ল'লো 1000 হ'ল মই মানি ল'লো যে ঠিক আছে 1040টা তথাপিতো অধ্যক্ষ মহোদয় 2014 চনৰ তুলনাত 1980তকৈতো কম হৈ আছে পপুলেশ্যনো বাঢ়িছে কিন্তু এটা কথা ঠিক যে এটা অপৰাধীৰ সংখ্যাও আমাৰ কাৰণে গ্ৰহণযোগ্য নহয় গতিকে ৰেপৰ ক্ষেত্ৰত মই PWD ৰাস্তাৰ লগত কম্পেয়াৰ নকৰোঁ এজনো যদি ধৰ্ষিতা হৈছে সেইটো সমাজৰ বাবে দুখৰ কথা কিন্তু যি ধৰণে ইয়াত ষ্টেটিষ্টিক্সটো দিয়া হৈছে তেনেকে নহয় যদি পৰিসংখ্যাৰ ওপৰত ডিবেট হয় তেতিয়াহ'লে আপোনালোকেতো মোক মালা পিন্ধাব লাগিব আমি পুনৰ কৈছোঁ অপৰাধীৰ কোনো জাতি নাথাকে ধৰ্ষণকাৰী হিন্দুৱে হওক বা মুছলমানেই হওক তেওঁৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাটো চৰকাৰৰ দায়িত্ব বা কৰ্তব্য কিন্তু কেৱল মুছলমানৰ বিৰুদ্ধে যেতিয়া কঠোৰ পদক্ষেপ গ্ৰহণ কৰে কংগ্ৰেছ বা বিৰোধীয়ে মাত মতাটো যথেষ্ট দৃষ্টিকোট হয় কংগ্ৰেছে নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিবলৈ গৈ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে মাত মতাৰ সময়ত সেই দুষ্কৃতিকাৰীজন যদি মুছলমান হয় তেনেহ'লে ৰাজনীতি খেলাটো উচিত নহয় এনে অৱস্থাত ৰাজধৰ্ম পালন কৰাত হিমন্ত বিশ্ব শৰ্মা সফল হৈছে নে ব্যৰ্থ হৈছে সেয়া জনতাই নিৰ্ণয় কৰিব হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰিবলৈ গৈ নিৰ্দিষ্ট স্থিতি গ্ৰহণ কৰাত ৰাজ্যৰ একাংশ লোক সন্তুষ্ট হৈছে ইয়াৰ বিপৰীতে আন একাংশ অসন্তুষ্ট হৈছে সেই অসন্তুষ্টসকলে এতিয়া আগবাঢ়িছে কংগ্ৰেছৰ পক্ষত এই সমগ্ৰ বিষয়বস্তু সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত আপুনি লিখিব পাৰিব ধন্যবাদ